এবাৰটো কি কোৱা মটু পাতলু নমস্কাৰ তৃতীয় খণ্ডৰ পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ এই দেখা পাইছে কণমানি কেইটা বহি আছে মই তেখেতসকলক প্ৰশ্ন সুধিম ঠিক আছে গোটেই কেইজনক প্ৰশ্ন সুধিম তো সঠিক উত্তৰটি দিব পাৰে নে নোৱাৰে চাম আৰু আপোনালোকে যদি তেখেতসকলে অৱশেষৰ প্ৰশ্নৰ উত্তৰটি দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকলৈ মই এৰি দিম সেইটো প্ৰশ্ন তো আপোনালোকে ইয়াৰ আনচাৰটি দিব বুলি আশা ৰাখিলোঁ তো আহক বেছি দেৰি নকৰি এতিয়া কৰোঁ কি তো এতিয়া প্ৰথম প্ৰশ্ন হৈছে এনেকুৱা কি ফল আছে যি ফলটোৰ পেটত দাঁত থাকে মানুহৰ দৰে মই হিন্ট দিছোঁ মানুহৰ দৰে দেখাত একেই দাঁত থাকে নিশ্চয় আপোনালোকে বুজি পাইছে পেটত দাঁত থাকে এনেকুৱা কি ফল আছে যি ফলটোৰ পেটত মানুহৰ দৰে দাঁত থাকে কঁঠাল 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 আপেল অমিতা কঁঠাল আম আম হয় কি নহয় আসলে তো সেইটো নামটো কি নহ'ব তোমালোকে সম্পূৰ্ণ মানে কি এটা এটাকে কৈ থাকিলে ন সঠিক উত্তৰটি পটককে দিবলৈ চেষ্টা কৰিব লাগে তো তোমালোকে ট্ৰাই কৰি আছা তো নিশ্চয় আপোনালোকে গম পাইছে দাঁত থাকে দাঁত মানুহৰ দৰে দাঁত থাকে মানে এনেকুৱা আৰু মই নকওঁ আৰু ইমানখিনি মই হিন্ট দিছো দেই নোৱাৰিবা সেইটো হৈছে মাটি কঁঠাল আনাৰস একেই তো সেই বস্তুটো হৈছে শুনিবা কি জানা ডালিম হয়নে সেইটো পেটত মানে কি ডালিমটো তোমালোকে ফালি দিয়াৰ লগে লগে দাঁতৰ নিচিনা নাথাকে নেকি একে চেম দাঁতৰ নিচিনা নোলায় সৰু ল'ৰা ছোৱালীৰ দাঁতৰ নিচিনা বা মানুহৰ দাঁতৰ নিচিনা সেইটো এইটো এটা হ'ল মানে কি সাঁথৰ বা প্ৰশ্ন ঠিক আছে তো এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ গৈছো তো এতিয়া হৈছে দ্বিতীয় প্ৰশ্ন এই দ্বিতীয় প্ৰশ্নটো হৈছে এনেকুৱা কি বস্তু আছে মই হিন্টছ দিম এনেকুৱা কি বস্তু আছে যাৰ পেটটো অনাবৰত ফুলি থাকে ফিকি থাকে ঠিক আছে তো পেটুলা আৰু যিহেতু আমি পেটুলা বুলি কওঁ হয়নে তো সেইটো পেটুলা ঠিক আছে কিন্তু ঔষধ নাখায় আৰু সেই বস্তুটো আমাৰ বিচনাত এনি টাইম সি শুয়ে থাকে মানে পেট পেলাই শুয়ে থাকে সাঁথৰ কি হ'ব পাৰে এনেকুৱা কি বস্তু আছে যাৰ পেটটো ফুলা বা ফিকি থাকে কিন্তু সি ঔষধ নাখায় আৰু সি অনাবৰতে বিচনাত বাগৰিয়ে থাকে মেকুৰী মেকুৰী বিচনাত বাগৰিয়ে থাকে অনাবৰত আমাৰ বিচনাতে থাকে anytime pregnant again এবাৰটো কি কোৱা মটু পাতলু মটু পাতলু আমাৰ ভিতৰত থাকে জানো বিচনাত থাকে জানো আলু ধেৎ মিঠাই এই নেকি এইটো কি টুচক নেকি বিছনা চাদৰ টুচক বালিচ শুদ্ধ উত্তৰ তো অৱশেষত ট্ৰাই কৰি বালিচ বুলি ক'লে এইটো হৈছে শুদ্ধ উত্তৰ হয় বালিচ ঠিক আছে তো হিন্দীত তকিয়া বুলি কয় তো অতি শুদ্ধ উত্তৰ দিলে এতিয়া আগবাঢ়ো তৃতীয়টো প্ৰশ্নলৈ এইবাৰ প্ৰশ্ন হৈছে এনে কি এটা বস্তু এতিয়া মই বেলেগ হিচাপে ক'বলৈ বিচাৰিছোঁ এনে কি বস্তু আছে যিটো সাগৰৰ পাৰত জন্ম হয় কিন্তু আমাৰ সকলো ঘৰতে সি থাকে সাগৰৰ পাৰত তাৰ জন্ম হৈছে সাগৰৰ পাৰত কিন্তু সি সকলো নিমখ নিমখ অতি শুদ্ধ উত্তৰ সেই বস্তুটো হৈছে নিমখ সেই সাগৰৰ যিটো লুণীয়া পানী হয় দেই সেই পানীৰ পৰা পানীটো সংৰক্ষণ কৰি মানে সাগৰৰ পাৰত তাক সেই নিমখ মানে কি তৈয়াৰ কৰা হয় ঠিক আছে সেই পানীৰে কিন্তু অৱশেষত আমাৰ সকলোৰে ঘৰে ঘৰে থাকে সেই বস্তুটো হৈছে নিমখ ঠিক আছে অতি শুদ্ধ উত্তৰ এইবাৰ অৱশেষৰ এটি প্ৰশ্ন যদি দিব নোৱাৰে সেই প্ৰশ্নৰ উত্তৰটো আপোনালোকে দিব বুলি আশা ৰাখিলোঁ এতিয়া কওঁ ভাৰতবৰ্ষত আটাইতকৈ বেছি ছবি থকা
মানে তেখেতৰ ছবি মানে কি আমাৰ প্ৰায় থাকেই আৰু দেই, আমাৰ প্ৰায়। মই যিহেতু এই প্ৰশ্নটোৰ উত্তৰ হয়তো আপোনালোকেও দিব পাৰে, সেইবাবে মই হিন্টছটো অলপমান যিহেতু অকণমানি কেইটাৰ বাবে অলপ আগত মই হিন্টছ দিছিলোঁ। তো এইবাৰ নিশ্চয় গম পাইছেই, আৰু নকওঁ আৰু। তো ভাৰতবৰ্ষৰ এনে কাৰ ফটো আছে যি মানে কি সকলোৰে লগত থাকে? জুবিন গাৰ্গ। জুবিন গাৰ্গ। জুবিন গাৰ্গ। তো আকৌ এবাৰ মহাত্মা গান্ধী। 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 তো মই ভাবিছিলো এই উত্তৰটো আপোনালোকৰ মাজলৈ দিম, মানে অৱশেষৰ উত্তৰৰ প্ৰশ্নৰ উত্তৰ মানে দিয়ে। ঠিক আছে, সেই উত্তৰটো একদম শুদ্ধ হৈছে, কাৰেক্ট আনচাৰ হৈছে সেই উত্তৰটো, এই প্ৰশ্নৰ উত্তৰটো মহাত্মা গান্ধী। সুন্দৰ উত্তৰ। নিশ্চয় আপোনালোকে দেখা পাইছে অৱশেষৰ যিটো উত্তৰ আপোনালোকৰ মাজলৈ ঠেলিম বুলি ভাবিছিলো, কিন্তু নেক্সট মানে কি শেষৰ উত্তৰটি দি দিলে। তো এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিবলৈ এই পেজটো, যিসকলে ফেচবুকত চাই আছে ফেচবুক পেজটি ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাইছে ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ লৈ আপোনালোকৰ মাজত পুনৰ আহিম। গতিকে আজিলৈ বাই বাই।